এই কথা তোমাক কোনে ক'লে বাছা? মইতো শ্ৰীহৰিৰ নাম উল্লেখ কৰা নাই। পিতা, শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্ৰহ্লাদ, এই শিক্ষা তুমি ক'ত পালা? শুনা বাছা, হৰি মোৰ মহাশত্ৰু, মোৰ স্নেহৰ ভাতৃ হিৰদাক্ষ এই পাখণ্ড হৰিয়ে কৰিলে নিধন, আৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু। গতিকে আজি সন্তে কদাপিতো নলবাদো নাই সেই পাখণ্ড হৰিৰ নাম। পিতা, জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰও নহয়। সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে। সেইবাবে পিতা, তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। তেওঁ মংগলময়, তেওঁ কৰোণাময়। মুখ বন্ধ কৰ প্ৰহ্লাদ। পিতা, শ্ৰীহৰি তোমাৰ মোৰ সকলোৱে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয়? মুখ বন্ধ কৰ প্ৰহ্লাদ। পুত্ৰ হৈ পিতৃৰ আদেশ যদি অৰমান্য, পুত্ৰ বুলি শিশু বুলি তোক মই কদাপিতো নকৰিম ক্ষমা। ৰৈ তুমি ভ্ৰষ্টৰ মূৰ্তিৰ দৰে মুহূৰ্ততে লৈ যোৱা তোমাৰ এই গুণৱান পুত্ৰক, ঘটিব আজি মহাঘটক। লৈ যোৱা। পিতা, তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। পিতা, তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। পিতা, তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা। বুজা নাই কোনে আজি গোপনে গোপনে প্ৰহ্লাদক দিলেহি কৰি? অতিকে চতুৰ সেই ভাতৃহন্তা দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেল হিৰণ্যৰ বাবে। কিন্তু ময়ো বুজো ভালদৰে কৰ্তব্য নিজৰ পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহম কদাপি। উগ্ৰৰ তনয় খণ্ড, উগ্ৰৰ তনয় অমৰ্ক, উগ্ৰৰ তনয় খণ্ড আৰু অমৰ্ক। দৈত্যৰাজৰ জয় হওক। কওকচোন দৈত্যৰাজ, এই অভাজনক আপোনাৰ ৰাজসভালৈ কিয় মাতি পঠালে? শুনা দুয়ো শুক্ৰৰ তনয়, আজি এক ঘোৰ সংকটত পৰিছো মই। কোৱাইবে দুয়োজনে পাৰিবানে কৰিবা মোক উদ্ধাৰ এই ঘোৰ সংকট? দৈত্যচৰ, এই ত্ৰিভুৱন বিজয় আপুনি কিবা হেতু দেখিছো চিন্তাত কাতৰ। কওকচোন কি কাৰ্য আমি দুয়োৱে কৰিম সাধন? কওক দৈত্যৰাজ। শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ। মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে শিকাইছেহি সেই হৰিৰ কীৰ্তন। হৰি মোৰ মহাশত্ৰু জানে সকলোৱে, তথাপিতো নাজানি নুবুজি মোৰ পুত্ৰ প্ৰহ্লাদে গোপনে গোপনে সেই হৰিক আৰাধনা কৰি মোৰ মনত ভীষণ অশান্তিৰ কৰিছে সৃজন। সেইবাবে মতাই আনিছো মই তোমালোক দুয়োকে। কোৱাইবে দুয়োজনে পাৰিবানে কৰিব উদ্ধাৰ মোকেই ঘোৰ সংকট? দৈত্যৰাজ, নিশ্চয় পাৰিম। আমি যত মানে চেষ্টা কৰিম। লৈ যোৱা তেন্তে প্ৰহ্লাদ আৰু যত শিশু আছে এই দৈত্য কুলত শিক্ষা দিবা তোমালোকে উপযুক্ত ভাৱে। কিন্তু চাবা খণ্ড আৰু অমৰ্ক কোনেও যেন ভুলতো উচ্চাৰণ কৰিব নোৱাৰে সেই পাখণ্ড হৰিৰ নাম। ভাই অমৰ্ক, দাদা, ভাই অমৰ্ক, দাদা, এইবাৰে মৰিলো বুজিছ। আমি এইবাৰে মৰিলো। পাৰিম
দৈত্যৰাজৰ কথা শুনি আমি পাৰিম বুলি ক'লো হয়, কিন্তু যদি আমি সেই বাছা প্ৰহ্লাদক ইফালৰ পৰা সিফলীয়া কৰিব নোৱাৰো, তোমাৰ আৰু মোৰ গ'ল। তেন্তে পাৰিম বুলি কিয় ক'লে? মই পাৰিম বুলি কৈছিলো হয়, তই কিয় নকলি মই নোৱাৰো বুলি? মই নোৱাৰো আকৌ, সেইকাৰণে নাই কোৱা পাৰিম বুলি। তই মোৰ মূৰটো খালি বুজিছ? বল এতিয়া, ভোক লাগিছে, কিবা এটা খাই আহোঁগৈ। বল। মোৰ নাই লগা। তই নাই লগা, তই ইয়াতে থাক, মই কিবা এটা খাই আহোঁগৈ। গাত মঙহে নাই, দৈত্যপতি ৰজা পুতেকৰ কাকো বামামৰ শাস্ত্ৰ অধ্যয়ন কৰে। আকৌ হৰিনাম ল'বলৈ মনা কৰিছে। ই যদি হৰিনাম লয় কি হ'ব? দাদা দাদা, দাদা নাহা কেলে? গোটেইটো একেবাৰে বেমাৰীটো হোৱাদি হ'ল। চাচোন তাৰ অমৰ্ক খাবলৈ পোৱা নাই নি? খাবলৈ আপুনিহে লৈ গৈছিলে, মই কৈছো নি? তইতো মোতকে দুবাৰ বেছি খাৱ, দুগুণ বেছি খাৱ, আৰু এতিয়া যে এনেকে ঘূৰি ফুৰিছ কেলে? যোনটো কাম ল'লে কৰিব পাৰিম নে নোৱাৰিম ঠিক নাই। যদি নোৱাৰো কি হ'ব? বাৰু সেইবোৰ বাদ দে। কৌৱা বাছাহঁত আহিছে, বাছাহঁত আহিছে, যাচোন যা, অকণ আগবঢ়াই আনগৈ যা। প্ৰণাম গুৰুদেৱ। গোটেইটো একদম আজি আমাৰ পৰম সৌভাগ্য, দুজনা গুৰুৰ লভিত দৰ্শন। ভাল বাৰু, সকলোৱে মংগল হওক। পিছে বাছা প্ৰহ্লাদ, এইখনে আমাৰ আশ্ৰম। ইয়াত আমি তোমালোকক সম্পূৰ্ণৰূপে বামাকৰ শাস্ত্ৰ অধ্যয়ন কৰাম। তুমি কিন্তু বাছা প্ৰহ্লাদ, ইয়াত ভুলতো হৰিনাম নল'বা। গুৰুদেৱ হৰি স্বয়ং কৃপাময়, গুৰুজনাও দেখোন তেওঁৰে ভক্ত। বাছাহঁত, গুৰুদেৱ তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাছা প্ৰহ্লাদ গুৰুদেৱ আৰু বাছাহঁত, এই এখনেই হ'ল আমাৰ পঢ়াশালী, আৰু তোমালোকে ইয়াত ভুলতো হৰিৰ নাম নল'বা দেই। গুৰুদেৱ হৰি স্বয়ং কৃপাময়, গুৰুজনাও দেখোন তেওঁৰে ভক্ত। প্ৰহ্লাদ, ইয়াত দৈত্যৰাজ হিৰণ্যকশিপুৰৰ সকলো ওলোটা। শুনা বাছা প্ৰহ্লাদ, দৈত্যৰাজ হিৰণ্যকশিপুৰৰ মতে এই ৰাজ্যত বেলি পশ্চিম ফালে ওলায়, বুজিছা? আৰু ইয়াত কোনেও হৰিৰ নাম নল'বা, কোনেও নল'বা দেই। ল'বা নেকি? তই আকৌ পঢ়িলি কিয়? পাৰিম বুলি আপুনিহে কৈছিলে, মই কৈছিলো নি? পঢ়া কেতিয়া? চা, সিহঁতক নিৰীক্ষণ কৰ। এগাল খাই আহিছে, খাই আহি ইয়াত বহিবলৈ আহিছে। যা চাগে যা। কি কোৱা? বাৰু বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ উলিয়াই লোৱা। ভাল গুৰুদেৱ। বাৰু বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকে লিখাচোন, দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। দাদা, অ' এই বাক্যশাৰী তিনিবাৰ ক'বলৈ কিবা দৰকাৰ আছিলে নি? এবাৰ ক'লে শুনে নহয়। বাছাহঁতে পাহৰি যাব পাৰে ন?
মূৰ্খটো কৰবাৰ এই বাক্যশাৰী তোমালোকে 3 বাৰকৈ লিখা লিখা এই তই হাঁহিছ কেলে চিধাকে প কেঁচেলা মেচেলা হৈ বহি আছ ভালকে প হাই অমৰ্ক তুমি এবাৰ সকলোকে নিৰীক্ষণ কৰাচোন কি লিখিছে কওঁ কৰা সঁচাই কওঁ কৰা কওঁ নি কৰা কওঁ হেই মূৰ্খটো কৰা বুলি কৈছো কৰা কি লিখিছ দাদা এই লিখাটো ঠিকে আছে কিন্তু ইয়াৰ আখৰকেইটা এনেকুৱা ঐ বাছা আখৰকেইটা অকমান চিধাকৈ লিখ দেই ভালকে লিখ পাৰিবি বাছা লিখ ঐ সেই পোৱালিটোক চাগেচোন যা কি লিখিছে অথনি পৰা কেঁচেলা মেচেলা কৰি আছে কেঁচেলা মেচেলা দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ দাদা এই দেখোন লিখিছে দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ কি লিখিছে দৈত্যৰাজ হিৰণ্য কশিপুৰ আমাৰ ঐ বাছা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় বাছা ঈশ্বৰ দেই ভালকে লিখিবলৈ দিয়া কলোনি এতিয়ালৈকে হাঁহিলে যে শুনি ল দাদা এই লিখিছে দৈত্যৰাজ হিৰণ্য কশিপুৰ বোলে আমৰ আচাৰ ঐ বাছা তহঁতি আমাক দৈত্যৰাজৰ হতুৰা অন্য চৌচা খোলত ভৰাবি আমাৰ নবা ইয়াক তেলত দি খাই দিব ঐ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আমৰ আচাৰ নহয় দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখ বাছা লিখ সুন্দৰকে লিখ দেই লিখ ধৰিবই নোৱাৰিলো কি লিখিলো অনুলাদ দিয়া দাদা এই দৈত্যৰাজৰ বৰপুত্ৰক মানিছো কিন্তু দেই ই একদম সঠিককে সুন্দৰভাৱে সম্পূৰ্ণ শাৰী লিখি সুন্দৰ হৈছে বাছা সুন্দৰ লোৱা ভাই অমৰ্ক এই মূৰ্খ এবেলা তুমি এবাৰ মনে মনে গৈ সেই বাছা পলাদে কি লিখিছে এবাৰ নিৰীক্ষণ কৰাগে যোৱা আপুনি যাওক যোৱা না তুমি পাৰিম যোৱা ডাঙৰ যোৱা ডাঙৰ বাছা পলাদ তুমি কি লিখিলা অমৰ্ক দাদা দাদা খালে কি খালে
আমাক খালে কি খালে কি লিখিছে সঁচাকে খালে মৰিলো বাছা এইবোৰ তুমি কি লিখিলা বাছা মই তোমাক লিখিবলৈ কৈছিলো দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আৰু তুমি কি লিখিলা সত্যৰ সদায় জয় সত্যই ভগৱান সত্যম শিৱম সুন্দৰম আকন জোচে চিয়ক মহাদেৱ শুনক বাছা গুৰুদেৱ তুমি এইবোৰ নিলিখিবা বাছা নহ'লে আৰু আমাৰ গ'ল বাছা তুমি লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখা দেই বাছা লিখা বল্লাদ বাছা বল্লাদ গুৰুদেৱ তুমি এওঁ কথা নাভাবিলে এবাৰ মোৰ কথা ভাবা এওঁ কথা নাভাবিলেও নাই লিখিবলৈ দিয়ে নে বেলেগ কিবা দিয়ে বাৰু এতিয়া তোমালোকে নিজৰ নিজৰ ফলি পুথিসমূহ সামৰি থোৱা গুৰুদেৱ ভাই অমৰ্ক দাদা তুমি সকলোকে এজন এজনকে সুধি যোৱাচোন কোনে কি কৰি ভাল পায় ভাল বাৰু দাদা সুধা সুধা বাছা তই উঠছোন ভাল গুৰুদেৱ তই কি কৰি ভাল পাওঁ বাহুযুদ্ধ কৰি বৰ ভাল পাওঁ দাদা অ' বাহুযুদ্ধ বাহুযুদ্ধ হয় নি অ' নিবলিটোৰ ওপৰত বল প্ৰয়োগ কৰিব আহিছে তাক সোধাচোন কি কৰি ভাল পায় আপুনি সোধক সোধাচোন তুমি কি কৰি ভাল পায় সোধা বাহ তই উঠছোন তই কি কৰি ভাল পাওঁ মই ঘোঁৰাচি ভাল পাওঁ বহিবলৈ ক'লো নি এতিয়া বহ তই উঠছোন তই কি কৰি ভাল পাওঁ নকওঁ নকওঁ বহ এবাৰ পেলোৱা দেখিল না আকৌ চাব মন গৈছে কাটপকে দিম একদম শুনা মাত দাদা ইয়াক চিনি পাইছে নাই নাই পোৱা এই হেৰি আকৌ কোন এই হেৰি পুতেক কাৰ পুতেক কমিলা পমিলা বাছা এটা পমিলা পুতেক আপোনাৰ মুখখনে জিলিকি উঠিছে দেখোন নামটো শুনি হে সোধা তই কি কৰি ভাল পাওঁ হাতী পিঠিত উঠি ভাল পাওঁ দাদা চেহেৰাই হাতীয়ে মিলি গৈছে হাই মূৰ্খটো কৰবাৰ এইটোৰ চেহেৰাটো হাতীটোৰ নিচিনা নি এইটো মাখিটোৰ নিচিনা কেলে হাতীটো এনেকুৱা নহয় নি এই মূৰ্খ তই হাতী দেখি পোৱা নাই হপায় ন কেলে হাতী হাতী এনেকুৱা হপায় হাতী এনেকুৱা এনেকুৱা মূৰ্খটো কৰবাৰ বহুত জানে না বহুত জানে এই তাক সোধা বহা তুমি কি কৰি ভাল পোৱা আইঅ একেবাৰে উঠিবকে পোৱা নাই ঐ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ নালাগে তই দুটা লাগন লাগ অস্ত্ৰ শস্ত্ৰ শিক্ষাও দিব লাগে নহয়
হ'ব তুমি উঠাচোন ভাল গুৰুদেৱ তুমি কি কৰি ভাল পোৱা মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ গদা হয় ভাল পোৱা অঁ দাঙিব পাৰা জানো পাৰোঁ বহা তেনে এইবাৰ তুমি উঠাচোন অনুল্লাস ভাল গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ অ মনটো কাণেৰে এটা এটা চৰাই মাৰি বৰ ভাল লাগে দাদা ঔ এই হিৰণ্যকশিপুৰ ডাঙৰটো পুত্ৰ মানিবলগীয়া হয় ই মৃগয়া কৰি ভাল পায় এটা এটা চৰাই মাৰি বৰ ভাল লাগে তুমি আকৌ কাৰডাল মোলে কেলে মাৰিছা চৰাই বুলি ভাবিছিলো পটককে ইমান ফুল কমলীয়া মুখখনেও তুমি সঁচাকেই মূৰ্খ বহা ভাল বাৰু সোধক ডাঙৰ সোধক সোধক না বাছা পল্লাদ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল লাগে আইও বতে ঐ খালে ঐ খালে অকমান বাছা পলাদ গুৰুদেৱ বাছা পলাদ গুৰুদেৱ তই আকৌ এবাৰ কচোন কি কৰি ভাল পাওঁ গুৰুদেৱ মোৰ হৰিনাম গাই বৰ অ, ভাল লাগে খালি ঐ খালি 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 ঐ খালি ঐ ঐ ঐ ঐ ভাই এইবাৰ যে দৈত্যৰাজ হিৰণ্যকশিপুৰে তোমাকে আৰু মোকে নচচা খোলাত দিয়াটো একদম খাটাং নহ'ব মই পাৰিম বুলি কোৱা নাই আপুনি কৈছিলে শুনিছা ৰাইজ মই বোলে পাৰিম বুলি কৈছিলো ন মই পাৰিম কৈছিলো ন কোনে কৈছিলে বোলো কোনে কৈছিলে বোলো কোনে কৈছিলে এই মূৰ্খ বন্ধ কৰ বন্ধ কৰ বাছা পলাদ বহা বহা বাছা পলাদ বাৰু বাছাহঁত এতিয়া তোমালোকক যে মই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ সেই বাক্যশাৰী 3বাৰকৈ লিখিবলৈ কৈছিলো তোমালোকে পুনৰ শুদ্ধকৈ লিখা ভাল গুৰুদেৱ মোৰ ভোক লাগিছে মই খাউতকে গৈ কিবা এটা খাই খাউতকে ঘূৰি আহিম দাদা আপোনাক তই কলৈ যাও খাবলে কেলে অথনিও দেখোন আপুনিয়ে ধৰিছিলে খাবলে তই অলপ আগত এসোপা খাই অহা নাছিলি কেতিয়া তোক মই এই বাছাহঁতক নিৰীক্ষণ কৰিবলৈ কৈছো যা চিধা যা মূৰ্খ ইহঁতক ভালকৈ নিৰীক্ষণ কৰ মই কিবা এটা খাই খাউতকে যাম খাউতকে দেই মাৰোৱে নেকি হেল্ল' গোটেইখিনিকে সুধিলো মই ইয়াৰ পৰা তালৈ দৌৰি গলো মই উঠালো মই বহালো মই কৰিলো মই চব ভোককা তাইহে লাগে নহব এনেকে নহব সি যদি পেট পূজা কৰে মোৰতো কি এইটো ইনে বহাইছোন ময়ো খাম বাছা তোমালোকে দাদাই যেনেকে কৈ থৈ গৈছে তেনেকে নিৰীক্ষণ কৰা মই কিবা এটা খাম মোৰ হৰিনাম গাবলৈ হেলা নহয় ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে
শংকৰে বুলিহে বেয়া লাগে